নমস্কাৰ ওপেন বুক ভাৰতে আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই শিৱানী হঠাৎ আপোনাৰ ফোনটো বাজি উঠিছে নেকি আৰু আপোনাৰ ফোনত হঠাৎ আহিছে নেকি এনেকুৱা ধৰণৰ এলাৰ্ট যদিহে আহিছে তেনেহলে আপুনিও সতৰ্ক হওক কিয়নো কামৰূপ আৰু কামৰূপৰ আখে-পাখে প্ৰবল ধুমুহা বতাহ হিল বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে ASDM এৰ ফালৰ পৰা সতৰ্কতা জাৰি কৰা হৈছে যত আপোনাক জনোৱা হৈছে যে ধুমুহা বতাহ বৰষুণ হোৱাৰ সম্ভাৱনা আছে গতিকে আপুনি নিৰাপদ স্থানত থাকক ঘৰৰ পৰা ওলাই নাযাব আপুনি যতে আছে তাতে নিৰাপদ স্থানত সহাৱস্থান কৰক কিয়নো প্ৰায় 2-3 ঘণ্টাৰ পাছতে গুৱাহাটীত হবলৈ গৈ আছে বতাহ বৰষুণ লগতে হ'ব পাৰে শিলাবৃষ্টি হোৱাৰ প্ৰবল সম্ভাৱনা আছে ASDM এৰ ফালৰ পৰা দিয়া হৈছে এই সতৰ্কতা মই বাৰ পঢ়ি দিছো কি ধৰণৰ সতৰ্কতা জাৰি কৰা হৈছে এক্সট্ৰিমলি সাৰ্ভিস এলাৰ্ট IMD Guwahati has issued forecast for thunderstorm with lightning and surface wind along with light rain which is very likely to assure at isolated place over Kamrup metropolitan in next 1-3 hours issue in public interested by ASDMA গতিকে ASDM এর ফালৰ পৰা আপোনাক এই সতৰ্কতা জাৰি কৰা হৈছে গতিকে আপুনি কৰ্তব্যস্থলীত আছে ঘৰত আছে যতে আছে পৰিয়ালৰ হৈতে আছে যতে আছে আপোনালোকে নিৰাপদ স্থানত থাকক কিয়নো গুৱাহাটী হৈছে বৰ্তমান কৃত্ৰিম বানপানী সম্ভাৱনা থকা ঠাই কিয়নো কৃত্ৰিম বানপানীয়ে কি ধৰণৰ ভয়ংকৰ পৰিস্থিতি গুৱাহাটীত সৃষ্টি কৰে হে আমি সকলো অভিজ্ঞতা পুষ্ট আমি সকলো এই অভিজ্ঞতাৰ গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ আমি অভিজ্ঞতাৰ সাক্ষী সকলো গতিকে গুৱাহাটীত 1 ঘণ্টা প্ৰবল বৰষুণৰ পাছতে কেনেকুৱা ধৰণৰ পৰিস্থিতি হয় হে আমি সকলোৱে জানো গতিকে আপুনিও যদি কৰ্তব্যস্থলীত আছে নহলে আপুনি পৰিয়ালৰ হৈতে ঘৰত আছে তেনেহলে যতেই নাথাকক কেৱল নিৰাপদ স্থানত আপুনি সহাৱস্থান কৰক কিয়নো এই সতৰ্কতা আজি এলাৰ্ম যোগে জাৰি কৰা হৈছে হঠাৎ বাজি উঠিছে প্ৰায় 1 বজাত এই এলাৰ্ম দিয়া হৈছে কিয়নো এনে ধৰণৰ জাননী দিয়া হৈছে কাৰণ গুৱাহাটীত যি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয় এয়া আমি সকলোৱে জানো উৰে নিখা মানুহ উৰণ হেতুৰ ওপৰত থকাৰ অভিজ্ঞতাও হৈছে আৰু প্ৰত্যেকজাক প্ৰবল বতাহ বৰষুণ প্ৰত্যেকজাক প্ৰবল বৰষুণৰ পাছত এই পৰিস্থিতিৰ সৃষ্টি হয় গুৱাহাটীত আৰু তাৰ পাছতেই মানুহ বন্দী হৈ পৰে মানুহ যাব নোৱাৰা অৱস্থাৰ সৃষ্টি হয় উৰণ হেতুত ৰৈ থাকিবলগীয়া হয় উৰে নিখা থাকিবলগীয়া হয় গতিকে আপুনিও সতৰ্ক হওক আপুনি যতেই আছে আপুনি নিৰাপদ স্থানলৈ আপুনি ৰাওনা হওক আপুনি যদি নিৰাপদ স্থানত নাই তেনেহলে আপুনি পৰিয়ালৰ ওচৰলৈ যাওক ঘৰলৈ যাওক কিয়নো আহিব পাৰে আজি তেনেদৰে আকৌ এটা নিখা আহিব পাৰে যি নিখা আপুনি হয়তো পৰিয়ালৰ কাষ চাপিবগৈ নোৱাৰিবও পাৰে আপুনি ৰাস্তাত বন্দী হৈ থাকিব পাৰে উৰণ হেতুৰ ওপৰত আপুনি গোটেই নিখা কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কিয়নো গুৱাহাটীত এনেকুৱা পৰিস্থিতি হৈছে আৰু প্ৰায় আধা ঘণ্টাৰ প্ৰবল বৰষুণৰ পাছতেই গুৱাহাটীত এক প্ৰকাৰৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হয় যি বানপানী আমি প্ৰত্যেককে অভিজ্ঞতাৰ সাক্ষী হৈছো আজিকালি এনেকুৱা ধৰণৰ ঠাই নাই যে নহয় কিয়নো সকলো ঠাইতে কম বেছি পৰিমাণে কৃত্ৰিম বানপানী গুৱাহাটীত হ'বলৈ ধৰিছে হে আমি সকলোৱে জানো কিয়নো গুৱাহাটীৰ যি নলা নিষ্কাশন সেই কামসমূহ ভালদৰে নোহোৱাৰ বাবে গুৱাহাটীত এই পৰিস্থিতিৰ সৃষ্টি হ'ব ধৰিছে দিনে দিনে অনিল নগৰ নবীন নগৰ ৰুক্মিণী নগৰত কি ধৰণৰ পৰিৱেশৰ সৃষ্টি হয় তাৰ ৰাইজে কি ধৰণৰ জিয়াটো ভুগিবলগীয়া হয় ঘৰৰ ভিতৰলৈকে এবুকু এডিঙিলৈকে পানী হয় গাড়ীসমূহ পানীৰ তলত থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় গতিকে এই ধৰণৰ পৰিস্থিতি আপুনি যদিহে আজিও সাক্ষী হোৱাৰ আপোনাৰ সাক্ষী নহবৰ বাবে আপুনি পৰিয়ালৰ কাষলৈ যাবলৈ বাবে আপুনি এতিয়াই আপুনি নিৰাপদ স্থানলৈ গতি কৰক আৰু কিয়নো কামৰূপ আৰু কামৰূপৰ আখে-পাখে অঞ্চলত এই প্ৰবল হিল বৰষুণ লগতে বতাহ অহাৰ সম্ভাৱনা জাৰি কৰিছে ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই এই সকলোৰে মোবাইল ফোনত এই এলাৰ্ট জাৰি কৰিছে আমি দেখিছো প্ৰায় 1 মান বজাত এই এলাৰ্ট বাজি উঠিছিল সকলো আতংকিত হৈ পৰিছিল ভয় খাই উৎসৱ খাই উঠিছিল কি ধৰণৰ পৰিস্থিতি হ'ব পাৰে কিয় এনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে বুলি তাৰ পাছত সকলোৱে গম পায় যে এয়া মাত্ৰ বতৰ বিজ্ঞান কেন্দ্ৰই জাননী দিছে গতিকে গুৱাহাটীবাসী সাৱধান আন ঠাইসমূহৰ বাদেও গুৱাহাটীৰ যিসকল মেট্ৰৰ যিসকল লোক তেওঁলোকৰ বাবে সাৱধান গাঁও অঞ্চলৰ বাদে গুৱাহাটীত কিয়নো কৃত্ৰিম বানপানীৰ যি আধা ঘণ্টাৰ বৰষুণত কৃত্ৰিম বানপানীৰ সৃষ্টি হয় হেয়া অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয় আমি সকলো এই অভিজ্ঞতাৰ সন্মুখীন হৈছো গতিকে আপুনিও সাৱধান হওক নিৰাপদ স্থানলৈ যাওক পৰিয়ালৰ কাষলৈ যাওক আপুনি যদি কৰ্তব্যস্থলীত আছে তেনেহলে নিৰাপদ স্থানত সহাৱস্থান কৰক এই জাননী আপোনাক জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই
গতিকে ধন্যবাদ জনাইছোঁ এনেধৰণৰ বাতৰি চাই থাকিবৰ বাবে ডাৰৰ খবৰ ডাৰৰ আঁৰত পাবৰ বাবে আপোনালোকে ফ'ল' কৰিব আমাৰ চেনেল অপেন বুক ভাৰত। থেংক ইউ।